আজি হৈ যোৱা হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ যিখিনি শ্বৰ্ট কুৱেশ্যন আছে এটা এটাকৈ ডিছকাছ কৰিম আৰু ডিটেইলছ ডিছকাশ্যন কৰিম। নাম্বাৰ 1 কি দি আছে? নাম্বাৰ 1 দি আছে ফাইণ্ড দ্য নাম্বাৰ অফ অল ওৱান ফাংচনছ ফ্ৰম এ টু বি। এৰ পৰা বিলৈকে ওৱান ফাংচন কেইটা আছে সেইখিনি ওলাব লাগে। তো প্ৰথম ছেটত কি দি আছে? প্ৰথম ছেটত দি আছে 1 2 3 দি আছে। ছেকেণ্ড ছেটত কি দি আছে? এ বি চি দি আছে। ওৱান হ'বলৈ হ'লে কি হ'ব লাগিব? এটাই এটাৰ লগত থাকিব লাগিব। তেতিয়াহ'লে ওৱানৰ কাৰণে কি কি চইচ আছে? ওৱানৰ কাৰণে এ হ'ব পাৰিব, বি হ'ব পাৰিব, চি হ'ব পাৰিব। তো ওৱানৰ কাৰণে চইচ কেইটা? ওৱানৰ কাৰণে চইচ 3টা। ঠিক তেনেদৰে টুৰ কাৰণে চইচ কেইটা ৰৈ যাব? তেতিয়াহ'লে টুৰ কাৰণে এটা কমি যাব, 2টা হৈ যাব। তাৰপিছত 3ৰ কাৰণে চইচ কেইটা হ'ব? 3ৰ কাৰণে চইচ হ'ব, যিহেতু 2টা গুচি গ'ল তো এটা চইচ হ'ব। তো এতিয়া মাল্টিপ্লাই কৰিলে কিমান হৈ যাব? 3 × 2 × 1, তো আনচাৰ আহি যাব 6। তো ওৱানৰ আনচাৰ কিমান হৈ যাব? ওৱানৰ আনচাৰ হৈ যাব 6। নেক্সট কুৱেশ্যন কি দি আছে? ফাইণ্ড দ্য প্ৰিন্সিপাল ভেলু অফ কট ইনভাৰ্ছ -1/√3. Cot inverse -1/√3. Cot inverse, আচ্ছা cot inverse কি লিখিব? মাইনাছ থাকিলে cot inverse ভিতৰত কি লিখিব পাৰিম? পাই মাইনাছ cot inverse 1/√3 লিখিব পাৰিম। এতিয়া কটৰ 1/√3 কেতিয়া হ'ব? কটৰ 1/√3 কেতিয়া হয়? 60 ডিগ্ৰীত। তো পাই মাইনাছ পাই/6, তো আনচাৰ কিমান আহিব? 2 পাই/3। নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন কি দিছে? নেক্সট কুৱেশ্যন দিছে এ বি চি তিনিটা মেট্ৰিক্সৰ ইয়াতৰ অৰ্ডাৰ দি আছে। এ মেট্ৰিক্সৰ অৰ্ডাৰ কিমান দি আছে? 2/n। বি মেট্ৰিক্সৰ অৰ্ডাৰ দি আছে 3/2। চি মেট্ৰিক্সৰ অৰ্ডাৰ দি আছে 2/k। এতিয়া কৈছে কি এ বি প্লাছ চি বি উইল বি ডিফাইণ্ড ফৰ হোৱাট ভেলুজ অফ এন এণ্ড কে। এন আৰু কেৰ কি ভেলুৰ বাবে এইখিনি ডিফাইন হ'ব? তো প্ৰথম কথা, এ বি মেট্ৰিক্স যদি ডিফাইন হ'ব লাগে, তাৰমানে এ বি যদি প্ৰডাক্ট ডিফাইন হ'ব লাগে, তেতিয়াহ'লে কি হ'ব লাগিব? এন আৰু 3 দুটা কি হ'ব লাগিব? ছেম হ'ব লাগিব। তাৰমানে এনৰ ভেলু কিমান হ'ব লাগিব? এনৰ ভেলু হ'ব লাগিব 3। নেক্সট আকৌ যদি চি বি প্ৰডাক্ট পচিবল হ'ব লাগে, তেতিয়াহ'লে চিৰ কিমান আছিল? চিৰ আছিল 2/k আৰু বিৰ কিমান আছিল? 3/2। তো আকৌ কে আৰু 3 কি হ'ব লাগিব? ছেম হ'ব লাগিব। তো কে ইজিকেল টু কি হ'ব লাগিব? 3। তো এনৰ ভেলু কিমান হ'ব লাগিব? 3। কেৰ ভেলু কিমান হ'ব লাগিব? 3। তো চিৰ আনচাৰ কি হ'ব? চিৰ আনচাৰ হ'ব n ইজিকেল টু 3 এণ্ড k ইজিকেল টু 3, ৰাইট? নেক্সট কুৱেশ্যন কি দি আছে? ট্ৰু ফলছ। ট্ৰু ফলছ চাব দিছে। আৰ উইথ দ্য ৰিলেশ্যন ইন দ্য ছেট 1 2 3 4। এতিয়া এইটো ৰিলেশ্যন কি কৈছে? ৰিফ্লেক্সিভ বাট নট চিমেট্ৰিক বুলি কৈছে। এইটো ট্ৰু হ'ব নে ফলছ হ'ব? এতিয়া ৰিফ্লেক্সিভ হয় নে নহয়? ৰিফ্লেক্সিভ হ'বলৈ হ'লে কি হ'ব লাগিব? 1 1 থাকিব লাগিব, 2 2 থাকিব লাগিব, 2 2 থাকিব লাগিব, 3 3 থাকিব লাগিব, 4 4 থাকিব লাগিব। তো গোটেইকেইটা থাকিব লাগিব যদি ৰিফ্লেক্সিভ হ'ব লাগে। তো ৰিফ্লেক্সিভ নহ'ল, তো কি হ'ব? এইটো ট্ৰু নে ফলছ হ'ব? অবভিয়াছলি ফলছ হ'ব। আনচাৰ কি হ'ব? এইটো ফলছ। ডি নম্বৰ কি হ'ব? ফলছ হ'ব। নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন কি দিছে? ডিফাৰেঞ্চিয়েট কৰিব দিছে, ডেৰিভেটিভ ওলাব দিছে। ডি ডি এক্স অফ ই টু দি পাৱাৰ এক্স স্কুৱেৰ প্লাছ 1, ইয়াক ডেৰিভেটিভ কৰিলে কি হ'ব? তো এইখিনিক প্ৰথমতে কিহেৰে কৰিম? এক্স স্কুৱেৰ প্লাছ 1 কৰিম। তো এক্স স্কুৱেৰ প্লাছ 1 কৰিলে কি হ'ব? ই টু দি পাৱাৰ এক্সৰ যেনেকৈ ডেৰিভেটিভ কি হয়? ই টু দি পাৱাৰ এক্সে হয়, তেতিয়া কি পাম এইফালে? ই টু দি পাৱাৰ এক্স স্কুৱেৰ প্লাছ 1। নেক্সট কাক কৰিব লাগিব? ডি এক্স অফ এক্স স্কুৱেৰ প্লাছ 1। তো এক্স স্কুৱেৰ প্লাছ 1ক ডেৰিভেটিভ কৰিলে কি পাম? এক্স স্কুৱেৰ প্লাছ 1ক ডেৰিভেটিভ কৰিলে পাম 2x প্লাছ এইফালে 1ৰ ডেৰিভেটিভ 0। চ' আনচাৰ কি হ'ব? 2x ই টু দি পাৱাৰ এক্স স্কুৱেৰ প্লাছ 1, ৰাইট? নেক্সট কুৱেশ্যন এফটো কি হয়? এটা প্ৰপাৰ্টি আছে, ইনডেফিনেট ইণ্টিগ্ৰেলৰ প্ৰপাৰ্টি আছিল। ই টু দি পাৱাৰ প্ৰপাৰ্টি ক'ব পাৰোঁ বা ৰিজাল্ট ক'ব পাৰোঁ। ই টু দি পাৱাৰ এক্স এফ অফ এক্স প্লাছ এফ ডেছ এক্স যদি থাকে, তেতিয়াহ'লে ইয়াৰ ৰিজাল্ট আমি কি লিখিব পাৰোঁ? ই টু দি পাৱাৰ এক্স এফ অফ এক্স প্লাছ চি লিখিব পাৰোঁ, ৰাইট? তেতিয়াহ'লে এইটো কি দি আছে? ইয়াত দি আছে ই টু দি পাৱাৰ এক্স 1/x প্লাছ মাইনাছ দি আছে মাইনাছ 1/x স্কুৱেৰ
dx দি আছে তেতিয়াহ'লে 1/x ৰ ডেৰিভেটিভ কি হয় যেনেকৈ f of x ৰ ডেৰিভেটিভ কি হয় f dash x 1/x ৰ ডেৰিভেটিভ কি হয় -1/x square তো আনসার কি আহিব a to the power x f of x plus c তো f of x কি দি আছে f of x হল আমাৰ 1/x plus c তো আনসার কি আহিব f ৰ আনসার হৈ যাব এইটো নেক্সট কুৱেশ্যন কি দিছে ডিটাৰমাইন দ্য অৰ্ডাৰ অফ দ্য ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন তো অৰ্ডাৰ অফ দ্য ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন কি হ'ব যেটো ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন আছে তাত হাইয়েষ্ট কিমান অৰ্ডাৰ ডেৰিভেটিভ প্ৰেজেন্ট আছে তো ইয়াত যদি চাও তেতিয়ালে দেখা পাম যে সেকেন্ড অৰ্ডাৰ ডেৰিভেটিভ প্ৰেজেন্ট আছে তেতিয়ালে ইয়াৰ অৰ্ডাৰ কিমান হ'ব অৰ্ডাৰ হৈ যাব আমাৰ 2 ডিগ্ৰী কলে 1 হ'ব ডিগ্ৰী যেহেতু কোৱা নাই তো আনসাৰ কি হ'ব অৰ্ডাৰ 2 নেক্সট কুৱেশ্যন কি দিছে 8 নম্বৰ কুৱেশ্যন কি দিছে যে যদি mode of a cross b is equal to mode of b vector তেতিয়াহ'লে থিটাৰ ভ্যালু কিমান হ'ব mode of a cross b ইয়াক কেনেকৈ লিখিব পাৰিম ভেক্টৰ mode of vector a vector mode of vector b sin of theta is equal to mode of a mode of b তো mode of a mode of b কেনসেল যাব তো কি পাম আমি sin theta is equal to 1 তো sin theta is equal to যদি 1 হয় থিটাৰ ভ্যালু কিমান হৈ যাব sin 91 তো theta is equal to 90 ডিগ্ৰী রাইট তো আনসার কি হৈ যাব theta is equal to 90 ডিগ্ৰী নেক্সট কোৱেশ্যন কি দি আছে I a homogeneous differential equation of the form dx by dy is equal to h dy by dx নাই এবার কি দি আছে dx by dy is equal to h x by y দি আছে তো এনেকুৱা থাকিলে আমি কি ধৰো x equal to vy ধৰো তো অপশন কোনটো কারেক্ট হ'ব অপশন কারেক্ট হ'ব c তো অপশন কারেক্ট হ'ব c অপশন নেক্সট কি দি আছে i নম্বৰ শর্ট কোয়েশ্চনটো কি দি আছে সরি j দি আছে ফাইন্ড দ্য ডিটারমিনেন্ট অফ দ্য ম্যাট্রিক্স -3 তো 1 1 যেতিয়া ম্যাট্রিক্স হ'ব 1 1 ম্যাট্রিক্স যদি থাকে 1/1 ম্যাট্রিক্স যদি থাকে তাৰ যদি ডিটারমিনেন্ট ওলাব দিয়ে তেতিয়ালে কি হ'ব যেটো এলিমেন্ট আছে হেতু বহাই দিলে হল তো ইয়াৰ আনসার কি হৈ যাব -3 নেক্সট কোয়েশ্চন কি দিছে স্টেট ট্ৰু অর ফলস চাব দিছে sin of x plus 100 is an antiderivative of cos of x আচ্ছা cos of x or antiderivative sin of x plus 100 হয় না নহয় হেতু ট্ৰু নে ফলস হেতু চেক কৰিব হৈছে আৰু cos ৰ যদি ইন্টিগ্রেশন চাও cos ৰ ইন্টিগ্রেশন কি হয় sin of x টু হয় ঠিক আছে প্লাস c হয় c টু কি হয় আরবিট্রারি কনস্ট্যান্ট হৈছে c টু কি হয় আরবিট্রারি কনস্ট্যান্ট ইয়াত নিউমারিক কনস্ট্যান্ট দিলে নহব সো এটু কি হ'ব ফলস হ'ব k কি হ'ব ফলস ইয়াত যদি c ৰ জায়গাত যদি 100 বহাই দিয়া যায় তেতিয়া এটু কি হ'ব পার্টিকুলার কেস হ'ব বাট এটু কি হয় আরবিট্রারি থাকে ঠিক আছে নেক্সট আৰু লাস্ট কোয়েশ্চন L কোয়েশ্চনটো কি দি আছে ফাইন্ড দ্য ডাইরেকশন কোসাইন দিয়া নাই ডাইরেকশন রেশিও দিছে ডাইরেকশন রেশিও অফ দ্য লাইন সেগমেন্ট জয়নিং দ্য পয়েন্টস দুটা পয়েন্ট দিয়া আছে ইয়াতৰ ডাইরেকশন রেশিও লাগে তো রেশিও হলে কি হ'ব পয়েন্ট কিটাৰ ডিফারেন্স মানে কোঅর্ডিনেট বিলাকৰ ডিফারেন্স হৈ যাব ডাইরেকশন রেশিও তো সেকেন্ড পয়েন্টটো কি দি আছে সেকেন্ড পয়েন্টটো দি আছে 1 2 3 সেকেন্ড পয়েন্ট দি আছে 1 2 3 ফার্স্ট পয়েন্টটো কি দি আছে ফার্স্ট পয়েন্ট দি আছে -2 4 -5 তো পয়েন্টৰ ডিফারেন্স হৈছে তো সেকেন্ড মাইনাস ফার্স্ট মানে ইয়েস সেকেন্ড মাইনাস ফার্স্ট কৰি দিলে হল তো কি হ'ব ইফালে 1 minus -2 comma 2 minus 4 3 minus 5 so কিমান আহিব 3 minus 2 এইফালে কিমান হৈ যাব 8 তো 3 minus 2 8 কি হৈ যাব ডাইরেকশন রেশিও ঠিক আছে থ্যাংক ইউ